এসপ্তাহৰ সকাহ জামিন পালে পৱন খেৰাই। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। অৱশেষত অগ্ৰিম জামিন লাভ কৰিলে কংগ্ৰেছ নেতা পৱন খেৰাই। অসমত ৰুজু হোৱা এক গোচৰত তেলেংগানা উচ্চ ন্যায়ালয়ে এসপ্তাহৰ বাবে অগ্ৰিম জামিন প্ৰদান কৰি সকাহ দিছে পৱন খেৰাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰা কেতবোৰ চাঞ্চল্যকৰ অভিযোগ সন্দৰ্ভত অসম আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ৰুজু কৰিছিল এটা গোচৰ। শৰ্মাৰ পত্নীয়ে খেৰাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল অসম আৰক্ষীৰ ওচৰত। তাৰ পাছতেই খেৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীৰ এটা দলে তেওঁক গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যে দিল্লীলৈও গৈছিল। পৱন খেৰাই দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সুজানা কালাচিকামে কয়, আবেদনকাৰীক সংশ্লিষ্ট আদালতত আবেদন দাখিল কৰিবলৈ এসপ্তাহৰ সময় দিয়া হৈছে। চৰ্ত সাপেক্ষে এসপ্তাহৰ বাবে সকাহ প্ৰদান কৰা হৈছে আবেদনকাৰীক। খেৰাৰ বিৰুদ্ধে গুৱাহাটী অপৰাধ শাখাত ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু হৈ আছে। ইয়াৰ ভিতৰত ধাৰা 175 নিৰ্বাচনৰ সৈতে জড়িত ভুৱা বক্তব্য, ধাৰা 35 প্ৰতিষ্ঠান আৰু সম্পত্তিৰ ব্যক্তিগত প্ৰতিৰক্ষাৰ অধিকাৰ আৰু ধাৰা 318 প্ৰতাৰণাকে ধৰি কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰা হৈছে। কংগ্ৰেছ নেতাগৰাকীয়ে যোৱা 5 এপ্ৰিলত অভিযোগ উত্থাপন কৰে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ একাধিক পাছপোৰ্ট আৰু বিদেশত সম্পত্তি আছে, যিবোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী শপতনামাত ঘোষণা কৰা নাছিল। ইয়াৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খেৰাই উত্থাপন কৰা অভিযোগ ভিত্তিহীন আৰু সকলো নথি বিকৃত বুলি দাবী কৰে। মুখ্যমন্ত্ৰী পত্নীৰ গোচৰৰ ভিত্তিত অসম আৰক্ষীৰ এটা দলে এই গোচৰ সন্দৰ্ভত সোধা পোছাৰ বাবে খেৰাৰ দিল্লীস্থ বাসগৃহত উপস্থিত হৈছিল। কিন্তু সেই সময়ত নিজৰ ঘৰত নাছিল কংগ্ৰেছ নেতা পৱন খেৰা। ইফালে বুধবাৰে পুনৰ কংগ্ৰেছে খেৰাৰ এটা ভিডিঅ' শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীক এই অভিযোগসমূহৰ তদন্ত কৰিবলৈ প্ৰত্যাহ্বান জনায়। পৱন খেৰাই হায়দৰাবাদলৈ পলায়ন কৰা বুলি দৃঢ়তাৰে কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু অসম আৰক্ষীয়ে পাতালৰ পৰা হলেও তেওঁক বিচাৰি আনিব বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।